হাই এভৰিৱান, কি কৰিছে আপোনালোকে? সকলো ভালে আছেনে? মই ভাত পানী বনাই আজৰি হৈ এইমাত্ৰ ফ্ৰেছ হৈ আহিছোঁ। খাম আৰু অলপ পিছত। এখেত জিমলৈ গৈছে, জিমৰ পৰা আহি পালে একেলগে ভাত খাম আৰু আপোনালোকে আজি কি কি ৰান্ধিছে বাৰু ভাতৰ লগত? আৰু গৰম কেনেকুৱা পৰিছে আপোনালোকৰ ফালে জনাবচোন। ভিডিঅ'টো পাওঁতে খালি আপোনালোকৰ অলপ পলম হ'ব, যিহেতু মই এডিটো কৰিব লাগিব। সকলোবিলাক আচলতে অকলেই কৰিব লগা হয়। আৰু যিহেতু মই ভিডিঅ' প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো নতুন, বহুতো ভুল হ'ব পাৰে। আপোনালোকে কিবা যদি ভুল লেখে, ভুলবিলাক শুধৰাই দিব। আৰু আজি ভাতৰ লগত মই এটা আইটেম বনাইছোঁ, শুকান মাছৰ চাটনি। সেইটো কিন্তু হাজবেণ্ডৰ ঘৰত কোনেও নাখায়, শুকান মাছ তাত মানে এলাউৱে নাই। আমি এতিয়া দুলীয়াজানত আছোঁ কাৰণে ইয়াত খাওঁ আৰু মোৰতো বহুত বেছি প্ৰিয়। আপোনালোকক দেখাম বাৰু মই কি কি ৰান্ধিছোঁ। এইফালে ৰান্ধি আছোঁ জাতিলাওৰ বাকলিৰ ভাজি, আৰু এইফালে উঠাই দিছোঁ মাছৰ লগত বনাবৰ কাৰণে জাতিলাও, বিলাহী আৰু আলু বইল কৰিছোঁ মাছৰ তৰকাৰী বনাবৰ কাৰণে। বনাই আছোঁ জাতিলাওৰ লগত মাছৰ তৰকাৰী। কালি কাষৰ ঘৰৰ খুৰীয়ে ঘৰৰ জাতিলাও দিছিলে, সেইটো কাৰণে জাতিলাও বাকলিখিনি নষ্ট নকৰি জাতিলাও বাকলিৰ ভাজি বনালোঁ। আৰু এইফালে ভাত বনাই আছোঁ, যিহেতু মাৰ বহা ভাতেই খাওঁ। আৰু এইফালে বাকীবিলাক বনাবলৈ ৰেডি কৰি ৰাখিছোঁ, বনাই আছোঁ লাহে লাহে। ফাইনেলি ৰেডি হৈ গ'ল। একদম কম তেলত সাধাৰণভাৱে বনোৱা জাতিলাওৰ সৈতে মাছৰ জোল। মানে কচু মাছৰ মূৰৰ লগত ৰান্ধিবৰ কাৰণে কচু, বিলাহী প্ৰথমতে বইল কৰি ল'ম অলপ পানী দি পিনি। এয়া আমাৰ ভাত ৰেডি হৈ গৈছে, পানী কাঢ়িম এতিয়া। শুকান মাছৰ চাটনি কৰিবৰ বাবে ৰেডি কৰিছোঁ। শুকান মাছবিলাক প্ৰথমতে অলপ গৰম পানীত কোমলাই ল'লোঁ। তাৰপিছত বিলাহী, নৰসিংহ, পিঁয়াজ, নহৰু, আদা, জলকীয়া সকলোবিলাক অকণমান তেলত ফ্ৰাই কৰি পিনি এতিয়া মিক্সিত মাৰি দিম। লুকটো চাম। বিৰাট ধুনীয়া এটা স্মেল আহিছে ইয়াৰ পৰা। আপোনালোকেও এনেকৈ বনাই খাব পাৰে। এয়া ভাত খোৱাৰ আগতে আম এটা খাই ল'লোঁ। আৰু এতিয়া বলক আপোনালোকক আজি কি কি প্ৰস্তুত কৰিলোঁ আজি থালিখনৰ কাৰণে দেখুৱাওঁ। মোৰ দুপৰীয়াৰ ভাতৰ থালিত আছে জাতিলাওৰ লগত মাছৰ আঞ্জা, আৰু শাহুমাই ঘৰৰ পৰা দি পঠিওৱা ক'লা কচুৰ লগত মাছৰ মূৰৰ ভাজি, আৰু এইফালে শুকান মাছৰ চাটনি, আৰু এয়া জাতিলাওৰ বাকলি ভাজি, আৰু এয়া তিয়ঁহ, মই ঘৰতে প্ৰস্তুত কৰা ভোট জলকীয়াৰ আচাৰ। আমি দুপৰীয়া সাঁজ খাই লওঁ দেই। আপোনালোকে সকলোৱে খালেনে?